যোৰহাট জিলাৰ চিপাহীখোলাত আৰম্ভ কৰা হৈছে অভিনয় নৃত্য আৰু যোগৰ কৰ্মশালা। চিপাহীখোলা গছপুৰীয়া ৰূপজ্যোতি সংঘৰ সৌজন্যত 7 জুলাইৰ পৰা 16 জুলাই পৰ্যন্ত চলিব এই কৰ্মশালা। অসমৰ বিশিষ্ট নাট্যকাৰ পৰিচালক তথা অভিনেতা মানৱেন্দ্ৰ শৰ্মা কৰ্মশালাত মুখ্য প্ৰশিক্ষক হিচাপে উপস্থিত থাকিব। নটৰাজৰ ওচৰত বন্তি প্ৰজ্বলন কৰি বিশিষ্ট অভিনেতা মানৱেন্দ্ৰ শৰ্মা আৰু জ্যেষ্ঠ সাংবাদিক পৰমানন্দ বৰাই ৰূপজ্যোতি সংঘৰ প্ৰেক্ষাগৃহত সমূহ কৰ্মকৰ্তা আৰু অভিভাৱকৰ উপস্থিতিত শুভাৰম্ভ কৰে এই গ্ৰীষ্মকালীন কৰ্মশালাৰ। 5টা দিন অভিনয়ৰ প্ৰশিক্ষণৰ পাছতে আৰম্ভ হ'ব নৃত্য আৰু যোগৰ কৰ্মশালা। নৃত্যৰ প্ৰশিক্ষক ৰূপে থাকিব পংখী বৰা আৰু ৰাতুল বৰা তথা যোগৰ প্ৰশিক্ষণ দিব প্ৰশিক্ষাৰ্থীসকলক মৃদুপৱন শইকীয়াই। কৰ্মশালাৰ অন্তত অহা 26 জুলাইত কৰ্মশালাখনিত অংশগ্ৰহণ কৰা প্ৰশিক্ষাৰ্থীসকলক লৈ আয়োজন কৰা হৈছে সাংস্কৃতিক কাৰ্যসূচীৰ। ইচ্ছুক প্ৰশিক্ষাৰ্থীসকলক চিপাহীখোলাৰ ৰূপজ্যোতি সংঘৰ লগত যোগাযোগ কৰিবলৈ আহ্বান জনোৱা হৈছে। প্ৰত্যেক দিনা দিনৰ 2 বজাৰ পৰা আৰম্ভ হ'ব এই গ্ৰীষ্মকালীন কৰ্মশালাৰ প্ৰশিক্ষণ। যোৰহাটৰ পৰা অনুপম পুৰা ৰিপৰ্ট, পোহৰ লাইভ 18।